নমস্কাৰ আজি সেশনলৈ সকলোকে স্বাগতম জনাইছো আজি আমি সদ্যহতে অনুষ্ঠিত হৈ যোৱা বিশ্ব দবা চেম্পিয়নশ্বিপৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ পৰা কম্পিটিটিভ এক্সামবোৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইবোৰ আমি চাম পিকচাৰটো চাকচোন এয়া হৈছে ডিং লিৰেন আৰু আমাৰ ৰাইট সাইডত আছে গুকেশ দম্মাৰাজু তামিলনাডুৰ হয় এই পিকচাৰটো চাওক গুকেশ দম্মাৰাজু জিকাৰ পিছত সেলিব্ৰেট কৰি আছে এটো ফাইনাল পজিশন আছিলে যত ডিং লিৰেনে এটা মিস্টেক কৰিলা যেটো গুকেশ দম্মাৰাজুৱে ক্যাপিটালাইজ কৰিব পাৰিলে আৰু ফাইনালি জিকিলে মেচটো আৰু এনেকা কৰা তেও কনিষ্ঠতম দবা চেম্পিয়ন হিচাপে পৰিগণিত হ'ল এই ৰেকৰ্ডটো আগতে গেৰি কাস্পাৰভ ৰাছিয়াৰ এজন চেছ প্লেয়াৰ আছিলে তেখেতৰ হাতত আছিলে 22 বছৰ বয়সত চেছ গ্ৰ্যান্ডমাস্টাৰ হৈ বিশ্ব চেম্পিয়নশ্বিপ জিকিছিলে কিন্তু আমাৰ ভাৰতৰ গুকেশ দম্মাৰাজুৱে 18 বছৰ বয়সতে এই কিতাপটো দখল কৰিবলৈ সক্ষম হ'ল এক গৌৰৱৰ বিষয় এটোৰ পৰা আমি মোটিভেশনো পাও যে আমি যদি কিবা এটা সপোন ৰাখো আমি তাৰ প্ৰতি কষ্ট কৰি যাও আমি নিশ্চয় সফলতা অৰ্জন কৰিম কিমান হৰুজ পৰাই তেখেতে এই চেছত নিজৰ কেৰিয়াৰ হিচাপে লৈছে আৰু কষ্ট কৰিছে যাৰ ফলত এনেকুৱা এটা সুন্দৰ স্থানত যাব পাৰিছে চাকচোন চেছৰ বিষয়ে কিছু তথ্য চেছ এনাটলি কাৰ্পভ এক প্ৰাক্তন চেছ চেম্পিয়ন হয় ৰাছিয়াৰ তেখেতে এহাৰ কথা কৈছে চেছ ইজ এভৰিথিং আৰ্ট সায়েন্স এভৰিথিং এণ্ড স্পৰ্ট একচুয়ালি আৰ্ট সায়েন্স আৰু স্পৰ্ট গুটেইখিনি কি হয় চেছত সোমাই আছে আচ্ছা চেছৰ গভাৰ্নিং বডিটো কি হয় জানে নে ইট ইজ ফিডে ইন্টাৰনেশনাল চেছ ফেডাৰেশন এটোৰ হেডকোয়াৰ্টাৰ হয় লজেন সুইজাৰল্যান্ডত অৱস্থিত ওকে কিছু ইনফৰমেশন দিয়া আছে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে ওকে আৰু ইয়াৰ মোটোটো কি হয় উই আৰ ওয়ান ফ্যামিলি এই চেছটো এটা গ্লোবেল স্পোর্ট হয় 200 এটা কান্ট্রিত ইয়াৰ প্লেয়াৰ আছে একদম পোলাৰ ৰিজনৰ পৰা স্টাৰ্ট কৰি ডেজাৰ্ট ৰিজনলৈকে চেছ প্লেয়াৰ পোৱা যায় ওকে এই চাক কিছুমান ওল্ড চেম্পিয়নৰ নাম প্ৰথম ওল্ড চেম্পিয়নজন আছিল উইলহেম ষ্টেইনিছ তাৰ পিছত ইমানুৱেল লাস্কাৰ আহিল তেনেকৈ কৰি পেলাই 18তম চেছ চেম্পিয়ন কোন হ'ল আমাৰ গুকেশ দম্মাৰাজু ভাৰতৰ চেছত কিছুমান টাইটেল আছে হাইয়েষ্ট টাইটেলটো হৈছে গ্ৰ্যান্ড মাস্টাৰ এই গ্ৰ্যান্ড মাস্টাৰ ৰেটিং কিমান হ'ব লাগে 2500 বা তাতকে বেছি ইয়াৰ উপৰি কিছু নৰ্ম আছে তিনটা জিএম নৰ্ম পাস কৰিব লাগিব ঠিক তেনেকৈ ইন্টাৰনেশনাল মাস্টাৰৰ কাৰণে ফিডে ৰেটিংটো হয় 2400 আৰু নৰ্মছটো তিনটা ইন্টাৰনেশনাল মাস্টাৰ নৰ্ম ফিডে মাস্টাৰৰ কাৰণে কি হয় 2300 বা তাতকে বেছি আৰু নৰ্মটো নো নৰ্মছ ইয়াৰ কাৰণে নৰ্ম নালাগে কোনো ক্যান্ডিডেট মাস্টাৰৰ কাৰণে কোনো নৰ্ম নাই ৰেটিংটো কি হ'ব লাগে 2200 ৰ ওপৰত এইটো হয় হাইয়েষ্ট ৰেটিং গ্ৰ্যান্ড মাস্টাৰ চেছত আচ্ছা এই যে আমাৰ ফিডে চেছ চেম্পিয়নশ্বিপটো হৈ গল তাৰ আগতে কি হৈছিল ক্যান্ডিডেট টুৰ্নামেন্ট হৈছিল আসলতে ক্যান্ডিডেট টুৰ্নামেন্টটো জুন জিকে তেও আগৰবাৰৰ চেছ চেম্পিয়নৰ হৈতে ফাইনাল মেচটো খেলে তো হেই ক্যান্ডিডেট টুৰ্নামেন্টটো হৈছিল টৰন্টোত এই বছৰৰে এপ্ৰিল 2024 তাৰিখে টৰন্টো কানাডাত হৈ গৈছিল যত গুকেশ দম্মাৰাজু জিকিছিল এটা ষ্ট্ৰং ফিল্ড আছিল ইয়াৰ নেপমনিয়াট্ৰি ৰাছিয়াৰ হয় প্ৰজ্ঞানন্দা ৰমেশ বাবু প্ৰজ্ঞানন্দা আমাৰ ভাৰতৰ ফাবিয়ানো কাৰানা ইউএসএ নিজাত আবাসভ বিদিত সন্তোষ গুজৰাটী ভাৰতৰে হয় হিকাৰু নাকামুৰা ইউএসএৰ হয় আৰু আলিৰেজা ফিৰোজা ফ্ৰান্সৰ হৈ পেলাই বৰ্তমান খেলি আছে এখেতসকল আছিল এই 8টা ষ্ট্ৰং ফিল্ডৰ ভিতৰত আমাৰ গুকেশ দম্মাৰাজুৱে জিকিবলৈ সক্ষম হৈছিল আৰু তাৰ ফলস্বৰূপে ফাইনাল মেচ ডিং লিৰেনৰ বিৰুদ্ধে খেলিব পাৰিছিল এই ফাইনাল মেচটো টোটাল 14টা গেম আছিল 7টা হোৱাইট খেলিব পাৰে প্লেয়াৰ এজনে 7টা ব্লেক জুনে প্ৰথমে 7.5 পইণ্ট পায় তেও উইনাৰ ঘোষিত হয় আৰু যদি নহয় টাই ব্ৰেকলৈ যায় টাই ব্ৰেকৰ কোনো প্ৰয়োজন হোৱা নাই আমাৰ ভাৰতৰ গুকেশ দম্মাৰাজুৱে 7.5 6.5
পইণ্টছত জিকিবলৈ সক্ষম হৈছিলে সো কিছুমান টপ প্লেয়াৰ আমাৰ ফিডে লিষ্টত থকা কিছুমান টপ প্লেয়াৰ কাৰ্লসেন মেগনাছ মেগনাছ কাৰ্লসেন আসতে সাৰনেমটো আগতে দিয়ে মেগনাছ কাৰ্লসেন হাইয়েষ্ট ৰেটেড প্লেয়াৰ টিল ডেট তাৰপিছত ফাবিয়ানো কাৰুৱানা হিকাৰু নাকামুৰা অৰ্জুন এৰিগাইছি তেখেতৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ফেক্ট কি হয় যে অৰ্জুন এৰিগাইছি বিশ্বনাথন আনন্দৰ পিছত দ্বিতীয়জন ভাৰতীয় যোনে চেছত 2800 ৰেটিংটো ক্ৰছ কৰিব পাৰিছে যদিও গুকেছে জিকিছে বিশ্ব চেম্পিয়নশ্বিপ 2800 ৰেটিং এতিয়াও ক্ৰছ কৰিব পৰা নাই ওকে এটো আশা কৰা হৈছে যে 2026 চনত যেটো বিশ্ব চেছ চেম্পিয়নশ্বিপ হ'ব তাত অৰ্জুন এৰিগাইছিয়ে আপোনাৰ গুকেশ দমাৰাজুৰ হৈতে খেলিব এটো আমাৰ কাৰণে আৰু ভাল হ'ব তো ৰিসেন্টলি যেটো চেছ অলিম্পিয়াড হৈ গৈছিলে তাতো ভাৰতৰ ডমিনেশন দেখা পোৱা গৈছিলে কি হৈছিলে তাত মেন্স আৰু আপোনাৰ ওমেন্স ফিল্ড দুইটাতে ভাৰতৰ পৰা গোল্ড মেডেল পাইছিলে ওকে তেনেকুৱা গুকেশ দি এইবিলাক কিছুমান চেছ প্লেয়াৰৰ নাম টপ চেছ প্লেয়াৰ তাৰপিছত এইবিলাক আমাৰ ভাৰতৰ কিছু প্লেয়াৰ হয় আমাৰ ওপেন সেকশনৰ মেল আৰু ফিমেল ক্যান্ডিডেট কিছুমান হয় আমাৰ টপ প্লেয়াৰজন হয় অৰ্জুন এৰিগাইছি তাৰপিছত গুকেশ দমাৰাজু বিশ্বনাথন আনন্দ এতিয়াও এক্টিভ হৈ আছে তো তেখেত 5 বাৰ জিকিছিলে 2007 ৰ পৰা 2003 লৈকে 13 লৈকে চেম্পিয়ন আছিল বিশ্বনাথন আনন্দ তেনেকুৱা এইবিলাক হল আমাৰ কিছুমান চেছ প্লেয়াৰৰ নাম আচ্ছা এতিয়া আমি চাও যে আমাৰ অসমত চেছৰ কাৰণে গভৰ্নমেন্টে বহুতখিনি স্টেপ লৈছে প্ৰমোট কৰাৰ কাৰণে হেবোৰ কিনো এইবাৰ যে খেল মহাৰণ হৈ আছে তাত কি কি স্পৰ্টছ আছে এথলেটিক্স হয়নে এথলেটিক্স আছে 100 মিটাৰ দৌৰ 200 মিটাৰ 400 মিটাৰ আৰু লং জাম্প তাৰ লগতে ফুটবল কাবাডী ভলিবল চেছ এই যে এবাৰ নতুনকৈ এটো এড কৰিছে তাৰপিছত সুইমিং আৰু ৰোড সাইক্লিং আছে তো এই চেছক প্ৰমোট কৰা হৈছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা তাৰ লগতে যদি যে আমাৰ অসমৰ পৰা টপ প্লেয়াৰ কেজন আছে সাহিল দে ময়ংক চক্ৰৱৰ্তী আৰু মৃন্ময় ৰাজখোৱা গভৰ্নমেন্টে বহুত স্টেপ লৈছে তেনেকুৱা আমাৰ অসমত অল আসাম চেছ ফেডাৰেচন হদো অসম দবা সন্থাই কি কৰে এই চেছসমূহ চাই বিভিন্ন ধৰণৰ কম্পিটিশন অৰ্গানাইজ কৰে ওকে কেতিয়া এস্টাবলিশ কৰা হৈছিল 1960 চন কোনে কৰিছিল এটো বদিউছ জামান ফ্ৰম জোৰহাট ওকে আৰু অল ইন্ডিয়া লেভেলত আমাৰ থাকে অল ইন্ডিয়া চেছ ফেডাৰেচন ওকে তাৰপিছত এই কোৱেশ্চন কিছুমান চা যে কেনেকুৱা কোৱেশ্চন আহাৰ চান্স আছে ইউপিএসসি প্ৰিলিমছত বা এপিএসসি প্ৰিলিমছত বা আপোনাৰ এসএসসি এনটিপিসি এইবিলাক এক্সাম বিলাক প্ৰথম স্টেটমেন্টটো হৈছে 45 চেছ অলিম্পিয়াড was held in Budapest, Hungary. হয় ৰিসেন্টলি হৈ গৈছে যত ভাৰতে ওপেন আৰু ওমেন সেকশন দুইটাতে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল both Indian men and women's team own respective gold medals হয় এটো আসলতে মেন বুলি নকয় ওপেন সেকশন গুকেশ দমাৰাজু অৰ্জুন এৰিগাইছি দিব্যা দেশমুখ বন্তিকা আগৰৱাল এই চাৰিজনে নিজৰ নিজৰ বোৰ্ডত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল তাৰপিছত 46 চেছ অলিম্পিয়াড will be held in উজবেকিস্তান এটো উজবেকিস্তানত হ'ব আৰু আগৰটো হৈছিল এইবাৰৰ যেটো আছিল এটো হৈছে বুদাপেষ্ট হাঙ্গেৰী এটো গুটেকিটা শুদ্ধ হয় আপোনালোকক ইনফৰমেশন দিয়াৰ কাৰণে লোৱা হৈছে তাৰ পিছৰ কোৱেশ্চনটো চাও Consider the following statements. FIDE Master is the highest title in chess. It was also FIDE Master নহয় actually Grand Master. আমি পাইছো Grand Master তলত আহে International Master, International Master পিছত FIDE Master তাৰ তলত আহে Candidate Master. Okay, so এটো ভুল statement. Garry Kasparov is the highest ever rated player in chess history. No doubt he is one of the best player in the world. কিন্তু তেখেত এই ৰেটিং যেটো আছে হাইয়েস্ট ৰেটিং এটো ম্যাগনাছ কাৰ্লসেনে হে এচিভ কৰিছিল 2882 সামথিং ওয়াজ লাইক দ্যাট গেৰি কাস্পাৰভৰ হাইয়েস্ট ৰেটিং 2851 হয় গতিকে এটো ফুল স্টেটমেন্ট গুকেশ দমাৰাজু ইজ ক্ৰাউন্ড এজ দা 18th World Chess Championship
চেম্পিয়ন হয় 18তম চেছ চেম্পিয়ন হৈছে আৰু 18 বছৰ বয়সত চেছ was included as a discipline খেল মহাৰণ 2.0 হয় আমি চালো গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব সি 3 and 4 Consider the following statements. Arvind Chidambaram won the Chennai Grandmasters 2024. Recently, Chennai Grandmaster হৈ গৈছিলে চেন্নাইতে হৈছিলে চেন্নাইত আপোনাৰ এটা লাইব্ৰেৰীত হৈ গৈছিলে এই কম্পিটিশনটো অৰবিন্দ চিদাম্বৰমে এই কম্পিটিশনটো জিকিছিলে ষ্ট্ৰং ফিল্ড আছিলে আপোনাৰ লেভন এৰোনিয়ান ইউএছএৰ পৰা আহিছিলে আপোনাৰ ভাৰতৰ হৈ পেলাই অৰ্জুন এৰিগাই জিকিছিলে এজন টপ প্লেয়াৰ তথাপি অৰবিন্দ চিদাম্বৰম জিকিছে তো আমি বুজিব পাৰো যে আমাৰ ভাৰতৰ পৰা কিমান টেলেন্ট ওলাই আছে মেগনাছ কাৰ্লসেন অন টাটা ষ্টিল চেছ ইণ্ডিয়া ইভেন্ট ইন 2024 হয় তাৰ পিছত টাটা ষ্টিল চেছ ইণ্ডিয়া কলকাতাত হৈ গ'ল ব্লিটজ আৰু ৰেপিড ফৰ্মেটত দুইটাই মেগনাছ কাৰ্লসেনে জিকিছে টিল ডেট 85 গ্ৰ্যান্ডমাষ্টাৰ্ছ আৰ দেয়াৰ ইন ইণ্ডিয়া সবতকে বেছি ওল্ডত 85 টা গ্ৰ্যান্ডমাষ্টাৰ এতিয়ালৈ আছে আমাৰ এটো শুদ্ধ চেছ ইজ নট এ অলিম্পিক স্পৰ্ট হয় এটো শুদ্ধ চেছ এটা অলিম্পিক স্পৰ্ট নহয় গতিকে আমি গুটেই কিটা শুদ্ধ পালো এটো ইনফৰমেশন দিয়াৰ কাৰণে আপোনালোকক লোৱা হৈছিল আজিলে ইয়াতে সামৰিছো